লাহৰীঘাট পৰীক্ষা কেন্দ্ৰত অঘটন পৰীক্ষা শেষ হোৱাৰ 20 মিনিট পূৰ্বে ঢলি পৰে এগৰাকী পৰীক্ষাৰ্থী লগে লগে ছাত্ৰীগৰাকী লাহৰীঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰীক্ষা কেন্দ্ৰত উপস্থিত থকা চিকিৎসকৰ দলে চিকিৎসা প্ৰদান কৰে যদিও উন্নত চিকিৎসাৰ বাবে ততাতৈয়াকৈ এম্বুলেন্সৰ জৰিয়তে লাহৰীঘাট মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়লৈ প্ৰেৰণ কৰে পৰীক্ষাৰ্থীগৰাকী তিনিচুকীয়া অঞ্চলৰ এখন ব্যক্তিগত খণ্ডৰ ছাত্ৰী বুলি জানিব পৰা গৈছে নিউজ ডেস্ক ৰিপৰ্ট অসম নৰ্থ ইষ্ট নিউজ লাইভ ঢলি পৰিছে হয় গোটেই ঘটনা চাওক এইটো এটা যি প্ৰেছাৰ পৰিছে ষ্টুডেণ্টছৰ ওপৰত একচুৱেলি প্ৰেছাৰটো ক'ৰবাত নহয় ক'ৰবাত চাওক আমিতো গম নাপাওঁ যে এক্সামিনেশ্যন কুৱেশ্যন পেপাৰটো কেনেকুৱা আহিছে এইটো হ'ব পাৰে যে আপোনাৰ দুটা ছাইডত আপোনাৰ ধ্যান দিব পৰা যায় এটা হৈছে ঘৰৰ পৰা যদি ষ্ট্ৰেছ লৈ আহিছে যে প্ৰেছাৰৰ এক্সামিনেশ্যনৰ প্ৰেছাৰৰ যদি ষ্ট্ৰেছ লৈ আহিছে সেইটো বেলেগ কথা সেইটো হ'ব পাৰে অল্টাৰনেট আৰু এটা আছে সেইটো হ'ল আপোনাৰ যদি এক্সামিনেশ্যনৰ পেপাৰ চাই পেলাই লাষ্টত যদি আপোনাৰ আউট অফ চিলেবাছত কিবা যদি কুৱেশ্যন পৰি যায় তেনে আমি গম নাপাওঁ কুৱেশ্যন পেপাৰ কেনেকুৱা আহিছে হাৰ্ড আহিছে ইজি আহিছে মিডিয়াম আহিছে উই আৰ ডোন্ট নো এনিথিং চ' তাৰো অলপ এফেক্ট হ'ব পাৰে কিন্তু মই এটা অনুৰোধ জনাম যাতে কোনো ষ্টুডেণ্টছক গাৰ্জেনসকলে মই সমূহ পেৰেণ্টছক মই অনুৰোধ জনাম এজ এ টিচাৰ হিচাপে বিং এ টিচাৰ হিচাপে কিয়নো আমি ষ্টুডেণ্টছৰ মাইণ্ডবিলাক আমি পঢ়িব পাৰোঁ আমি গম পাওঁ যে কোনো ষ্টুডেণ্টছক যাতে আপোনালোকে হেৰি নকৰিব মাইণ্ডত প্ৰেছাৰ নিদিব যে তেওঁলোকে কিমানখিনি এতিয়া বৰ্তমান পঢ়িব লাগে যি পঢ়িব আছিল এক বছৰত পঢ়িল এতিয়া জাষ্ট খালি ৰিভিজন কৰক আৰু মাইণ্ডত অন্য কোনো ধৰণৰ টেনশ্যন সোমাই কোনটো স্কুলৰ গম পায়নে এইটো ব্যক্তিগত খণ্ডৰ এখন বিদ্যালয়ৰ তিনিচুকীয়াৰ বুলি মই যিমান দূৰ গম পাইছোঁ একজেক্টলি এতিয়ালৈকে গম পোৱা হোৱা নাই কিন্তু লগে লগে ইয়াত প্ৰশাসনে ব্যৱস্থা কৰিছে ইয়াত মেডিকেল আছে পুলিচ আছে চবেই লগে লগে ব্যৱস্থা কৰিছে 108 আহিছে 108 উঠাই লৈ গ'ল আপোনাৰ দোৱা কৰোঁ উম্মিদ কৰোঁ ওপৰৱালাই নেদেখাজনে ভালে কুশলে ৰাখক আৰু সকলোৱে সুস্থতাৰে পৰীক্ষা দিয়াৰ যত্ন কৰিব তাৰে মই কামনা কৰিছোঁ ধন্যবাদ